সেইদিনাখন প্ৰায় 2টা বাজিছিল। মই আৰু মোৰ দুজন বন্ধু ৰোহিত আৰু বকুল আমি বিহু প্ৰগ্ৰাম চাই ঘৰলৈ গৈ আছিলোঁ। কিন্তু অলপ দূৰ গৈ বৰ জোৰকৈ লাগিছিল। বুজি পাইছে নহয় কিহৰ কথা কৈছোঁ? কণ্ট্ৰল নহয় আৰু কি হ'ল বে? বহুত জোৰকে লাগিছে বে, কণ্ট্ৰল হোৱা নাই। অ' বে মোৰো কণ্ট্ৰল হোৱা নাই। নাম সেইফালে গৈ এৰোগৈ নেকি? ঐ জেগা লেতেৰা কৰিবি জানো? স্বচ্ছ ভাৰত অভিযান চলি আছে। আগত নিজৰ পেটটো শৌচ কৰি ল, ভাৰত পিছত শৌচ কৰিবি। ব'ল। তাৰপিছত আমি গ'লোঁ এটা পুখুৰী পাৰলৈ ডেলিভাৰী দিবলৈ। মোৰ লগৰকেইটাই অলমষ্ট ডেলিভাৰী দিছিলেই। মই জাষ্ট পেণ্টটো খুলি বহিছিলোঁহে। কিন্তু তেনেকুৱাতে মোৰ মাটিত কোনে হাগিলি, চৰকাৰী লেটিং পোৱা নাই নেকি? ইয়াত আহি হাগি দিলি। কেলা এইটো কি বস্তু? সেইটো ভূতে হয় বুজিছ? ই ভূত। ঐ সেইটো চা, আকৌ ওলাইছে। মোৰ মাটিত কোনে হাগিলি। মই হাগা নাই দেই ভূত ককা, ইহঁত দুটাহে হাগিছে। থুত কেলা, তই আমাক মৰাবি নেকি? আমিও হগা নাই দেই ভূত ককা। ঐ ভূত ককা বুলি নকবি, বেছি খং উঠিব। ভূত দাদা বুলি ক। আপুনি আমাক ভুল বুজিছে ভূত দাদা। ঐ বকুল, ভগৱানৰ গান লগা। তই কেলা ভূতক কি নাচিবৰ কাৰণে কেলা এইটো গান লগাইছ নেকি? ভগৱানৰ গান লগা। কিবা খাই লগাই আছে। ओम जय जगदीश हरे। ঐ গ'লগৈ নেকি বুজিছ? বকুল, ৰোহিত, কলে গলি? বকুল, ৰোহিত, কলে গলি? ৰোহিত, অমিত, সেইটো বকুলৰ মাত দেখোন। কি হ'ল? ইয়াৰ পৰা পলা বুজিছ? বকুল কলে গ'ল? ব'ল বিচাৰি যাওঁ। বকুল, I love you কলিজা। কি চুমা লাগে তোমাক? শুনিছানে? সেইফালৰ পৰা আহিছে। আহি পালো। জাজ এতিয়া খাই কৰি উঠিছো। পিছে না চালা তই এনেকুৱা সময়তো ছোৱালীৰ লগত কথা পাতিবলৈ এৰা নাই ন?
ঐ পলা ইয়াত ভূত আছে কিন্তু ভূতে কেনেকৈ গম পালে চুপ থাক তহঁতৰ দুইজনৰ কাৰণে এইবিলাক হৈছে আমি কি কৰিলো চালা গেলা পচা বস্তু খাই আহি ইয়াত থাকিবি চালা তহঁতৰ গোৰ গোন্ধতে ভূত আহিছে বল ঐ পিছফালৰ পৰা কিবা শব্দ আহি আছে ঐ পিছফালে লাইটটো মাৰচোন আমাৰ ককাই কৈছিল ভূতে বোলে জুই দেখিলে ভয় খাই বুইছ মেষ্টুলিয়া জুই জ্বলা ঐ মেছ কাটিয়ে নাই হা মেছৰ কাঠি নাই একো নাই মুখেদি ক জুই ঐ আৰু এটা উপায় আছে আমাৰ এটাই কৈছিল ভূতে যে দলি চপন মুতি পেলাই দলিয়াই দিলে পলাই যায় বোলে ঐ বকুল মুঠ ইয়াতে মুঠ ঐ মোৰ চেনটো নুখুলে দেখোন হা খুল এফালে যা ঐ নুখুলে বে ঐ আৰু এটা উপায় আছে ভূতে লোহালেও ভয় খায় ক লোহা ঐ ভূতে সঁচাকৈ জুইলে ভয় খাইছা তাৰ ঠাই লেম্পটো আছে কিন্তু জ্বলোৱা নাই ঐ নহয় বে কেৰাচিনৰ দাম বহুত বাঢ়ি গ'ল না সেইকাৰণে জ্বলোৱা নাই নেকি টিলিং এইটো কি দিছ এইটো মন্দিৰৰ টিলিঙা টিলিং